নমস্কাৰ ইছান নিউজৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু সুপ্ৰভাত জনাইছো তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিম দৈনিক অসম অসমীয়াৰ প্ৰতিদিন আৰু আমাৰ অসম দৈনিক অসম বাতৰি কাকতখনৰ শিৰোনাম ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হল সদনত এটা ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে এটা ডাঙৰ খবৰ ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হৈছে ভোটিংৰ জৰিয়তে লোকসভাৰ সপক্ষে 288টা ভোট আৰু বিপক্ষে 232টা ভোট দেশৰ আইন সকলোৱে মানিব লাগিব যদি আইনলৈ পৰিণত হয় তেন্তে এই দেশৰ আইন সকলোৱে মানিবই লাগিব এয়া ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হৈছে আজিৰে পৰা যিমানখিনি ক্ষমতা থাকিব মাটিবাৰী নিশ্চিত কৰা এয়া কাৰ ভাগৰ ব্যক্তিগত সম্পত্তি নে দান দিয়া সম্পত্তি তাৰ নিশ্চিতি প্ৰদান কৰিব জিলা আয়ুক্তই মুছলমানসকলৰ সেই সম্পত্তি থকা বা দান দিয়া ভূমিও এতিয়া জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব এয়া আচলতে কাৰ সম্পত্তি ওয়াকফ সংশোধনী বিধেয়ক আৰু এই বিধেয়কখন গৃহীত হোৱাৰ লগে লগে বিভিন্ন মুছলমানসকলৰ সম্প্ৰদায়ৰ মাজত উৎফুল্লিত হৈ পৰিছে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আন এটা খবৰ লৈছে এই মুহূৰ্তত কংগ্ৰেছে 15টা বছৰ পদাৰ্থ ৰাজনীতিহে কৰিছিল প্ৰথমটো সমজিলা কাৰ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কৈছে কংগ্ৰেছে 15টা বছৰ পদাৰ্থ ৰাজনীতিহে কৰিছিল আৰু খবৰ আজিৰ অসমৰ যাত্ৰা অৰুণোদয়ৰ যাত্ৰা আজি অসমে যি যাত্ৰা কৰিছে অৰুণোদয় যাত্ৰা মুখ্যমন্ত্ৰীৰ মন্তব্য যোৰহাটৰ দ্বিতীয়খন ৰেল উৰণ সেতু মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা কৈছে বিহুৰ বতৰত 7.5 লাখ গামোচা ক্ৰয়ৰ লক্ষ্য কৰিছে এবাৰ চৰকাৰে অসমৰ শিপিনীসকলে বোৱা 7.5 লাখখন গামোচা ক্ৰয় কৰিব বিহুৰ বতৰত অসম চৰকাৰে এটা ভাল খবৰ এই মুহূৰ্তত আন এটা খবৰ এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হৈছে কালি আপোনালোকক জনাইছিলো আজিও তাৰ কিছু শেহতীয়া নতুন কিছু খবৰ আহি পৰিছে সেয়াও জনাম উৎকণ্ঠা প্ৰতীক্ষাৰ অন্ত পেলাই পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 2 আৰু 7 মেত ভোট গ্ৰহণ হ'ব তাৰ পাছত 11 মে তাৰিখে ফলাফল ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ৰাভাসং ছাত্ৰ শাখিৰ পৰিষদৰ ভোট গ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হৈছে তাৰ হেডলাইন দিয়া হৈছে বিশ্ব অভিলেখ সৃষ্টিকাৰী 10 লাখ গছ পুলিৰ এডালৰো চিন মুকাম নাই বন বিভাগৰ ব্যৰ্থতা থাকিবলৈ চেষ্টা চলোৱা হৈছে বিশ্ব ৰেকৰ্ড 9টাকৈ বিশ্ব ৰেকৰ্ড সৃষ্টি কৰিলে বিশ্ব অভিলেখ গঢ়িলে গতিকে সেই অভিলেখ গঢ়া 10 লাখ গছ পুলিৰ এডালো এতিয়া চিন চাপ নাই বুলি এই মুহূৰ্তত এটা খবৰ প্ৰকাশ পাইছে দৈনিক অসম বাতৰি কাকতখনত মণিপুৰ নাগালেণ্ডৰ প্ৰতিবাদ চলি আছে ভাৰত ম্যানমাৰ সীমান্তত বেৰ নিৰ্মাণৰ বিৰোধিতা কৰিছে যি বৰ্ডাৰ নিৰ্মাণৰ বাবে চৰকাৰে এই পৰিকল্পনা হাতত লৈছে মণিপুৰ নাগালেণ্ডৰ প্ৰতিবাদ হৈছে ভাৰত আৰু ম্যানমাৰ সীমান্তত যি কাইটিয়া তাৰৰ বেৰ নিৰ্মাণৰ বাবে চৰকাৰ গৈ আছে তাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইবাৰ অসমীয়া প্ৰতিদিন বাতৰি কাকতখন লৈ আহিছো ৰাজ্যৰ 2 মে আৰু 7 মে তাৰিখে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনলৈ ইতিমধ্যে অধিসূচনা জাৰি হৈছে আৰু যিসকলে মনোনয়ন পত্ৰ দাখিল কৰিব তেওঁলোকে কি নথি জমা দিব লাগিব কালি আপোনালোকক জনাইছোৱে আজি পুনৰবাৰ শেহতীয়া আপডেট লৈ অহাৰ চেষ্টা কৰিম জনতা উপৰ্যপৰি মাধমাৰ চৰকাৰৰ 10 মাহত দ্বিতীয়বাৰলৈ টোল কৰ বৃদ্ধিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঔষধৰ দাম বৃদ্ধি হৈছে লগতে টোল টেক্স বৃদ্ধি হৈছে 10 মাহত দ্বিতীয়বাৰলৈ 10টা মাহৰ ভিতৰত দুবাৰকৈ টোল টেক্স বৃদ্ধি হৈছে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক সাক্ষাৎ দিলীপ শইকীয়াই সাক্ষাৎ কৰিছে আন এটা খবৰ যোৰহাট মেডিকেল কলেজৰ সন্মুখৰ ৰেলৱে উৰণ সেতু মুকলি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বকালৰ অভিলেখ ভংগ চলিত বৰ্ষত 4 লক্ষাধিকে দৰ্শন কৰিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এয়া অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ শিৰোনাম অসমীয়া গহনালৈ জিআই টেগৰ স্বীকৃতি দিয়া হৈছে এটা ভাল খবৰ অসমবাসীৰ বাবে অসমীয়া লোকৰ বাবে অসমীয়া যিমানসমূহ গহনা আছে সেই গহনাসমূহক জিআই টেগৰ স্বীকৃতি প্ৰদান কৰা হৈছে প্ৰথমতে গামোচা তাৰ পাছত এবাৰ অসমীয়া গহনা এয়া অসমীয়া প্ৰতিদিনৰ বাতৰি কাকত এইবাৰ আহিছো আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম আপোনালোকক জনাবলৈ আমাৰ অসম বাতৰি কাকতখনৰ শিৰোনাম হৈছে মাছ নিশালৈ ওয়াকফ বিলক লৈ সংসদৰ শাসক বিৰোধীৰ খণ্ডযুদ্ধ হৈছে কাইলৈ ওয়াকফ বিলৰ যি সদনত উত্থাপন কৰা হ'ল বিধেয়কখন গৃহীত হ'ল কিন্তু সেই সদন মাছ নিশালৈ চলিছে আৰু তাৰ বিৰোধী আৰু শাসক পক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডা গৌৰৱ গগৈয়ে উদ্দাত ভাষণ প্ৰদান কৰিছে বিৰোধী উদ্দাত ভাষণ প্ৰদান কৰিছে ওয়াকফ মুঠৰ ওপৰত ওয়াকফ সংশোধনী বিধেয়ক বহু প্ৰতীক্ষিত বা বহু বছৰ চলি থকা প্ৰেক্টিচিঙত থকা ওয়াকফ সংশোধনী বিধেয়ক গৃহীত হ'ল মহিলাৰ বাবে 50% আসন সংৰক্ষণেৰে 2 আৰু 7 মেত পঞ্চায়তৰ ভোট গ্ৰহণৰ দিন মহিলাৰ সংখ্যা সংৰক্ষণ থাকিব পঞ্চায়ত নিৰ্বাচনত এইবাৰ গাঁও পঞ্চায়ত হওক আঞ্চলিক হওক বা জিলা পৰিষদ হওক তাক 50% মহিলাৰ বাবে আসন সংৰক্ষিত থাকিব এটা ভাল খবৰ এই মুহূৰ্তত মহিলাক প্ৰতিনিধিত্ব কৰিব লাগিব মহিলাক সবলীকৰণৰ বাবে এয়া চৰকাৰৰ অন্য এটা পদক্ষেপ দুটাতকৈ অধিক সন্তান থকা লোকে প্ৰাৰ্থিত্ব দিব নোৱাৰিব যিসকলে পঞ্চায়ত নিৰ্বাচনৰ বাবে মেম্বাৰৰ পোষ্টত খেলিম বুলি ভাবিছে তেওঁলোকৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব দুৰ্বাৰ গতি স্থান মৃত্যু যেন সুলভ মৰিগাঁৱত অচিনাক্ত বাহনে প্ৰাণ ললে 3জনকৈ বাইক আৰোহী যুৱকৰ
যোৰহাটৰ খবৰ লৈছে এই মুহূৰ্তত উৰণ সেতুকে ধৰি যোৰহাটত একাধিক প্ৰকল্প উদ্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাস্তা উদ্বোধন কৰিছে মথাউৰিৰ বাবে শুভ উদ্বোধন কৰিছে গৌৰৱ গগৈৰ মাজত শাসক বিৰোধীৰ মাজত বাক বিতণ্ডা চলি আছিল পুনৰ খতম তালিকা ঘোষণা মুখ্যমন্ত্ৰীৰ পুনৰ খতম তালিকা ওলাইছে কালি নিউজত আপোনালোকে মন্তব্য শুনিছে খতম কৰি দিয়া হ'ব দিলৱাৰ মেহবুবুলৰ দৰে যি ডকাইত ৰূপী যিসকল লোক আছে তেওঁলোকক খতম কৰি দিয়াৰ পল লৈছে পুনৰ খতম শব্দটো সেইকাৰণে মুখ্যমন্ত্ৰীৰ মুখত ওলাইছে ৰাভা আসনত ভোট শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ৰাভা আসন ছাত্ৰ ছাত্ৰী পৰিষদৰ ভোট পুৱা 7 বজাৰ পৰা 3 বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে গতিকে 20টা পৰিষদীয় সমষ্টি আছে ৰাভা আসনত ইলেকশ্যনৰ ৰিজাল্ট অতি শীঘ্ৰেই ঘোষণা কৰা হ'ব গতিকে এই মুহূৰ্তত তিনিখনকৈ বাতৰি কাকতৰ শিৰোনাম আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আমাৰ অসমীয়া প্ৰতিদিন আৰু দৈনিক অসম পৰৱৰ্তী সময়ত ইছান নিউজৰ দৰ্শকসকলক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ চেষ্টা কৰিম চাই থাকিব ইছান নিউজ ধন্যবাদ